মই এটা কথাত আচৰিত হৈছোঁ যে অসমৰ বিৰোধী যি বিৰোধী ঐক্যমঞ্চৰ ওপৰত তেওঁলোকৰ এইটো প্ৰথম নহয়। তেওঁলোক প্ৰতিবাৰে লগ পায়। আজি ইমান দিনৰ পৰা বিৰোধী ঐক্যমঞ্চ 2014 পৰা 16 পৰা অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে। আমি 2016 পৰা আজি 2024 25লৈকে আমি সদায় শুনি থাকোঁ বিৰোধী ঐক্যমঞ্চ বহিব, এইবাৰ বিজেপিক ৰোধ কৰিব, সকলো একেলগে সাপ নেউল চব একেলগে হ'ব। কিন্তু মই এটা কথা কওঁ যে প্ৰত্যেকবাৰে তেওঁলোকৰ ইলেকশ্যনৰ আগত তেওঁলোকৰ মাজত ভাগে বা ইলেকশ্যনৰ পাছত। এতিয়া যে ইলেকশ্যন আহি আছে, এতিয়া তেওঁলোকে বহা আৰম্ভ কৰে আৰু এইবিলাক গোটেই অসমৰ জনতাই জানে, প্ৰত্যেকেই জানে যে তেওঁলোকৰ মাজত মিল নাই। আপুনি যে যোৱাকালি দেখা পাইছে, যোৱাকালি কি হৈছে, যোৱাকালি তেওঁলোকৰ মাজত মিটিংখন হৈছে, মিটিঙতে তেওঁলোকৰ কাজিয়া। যিটো দলে একেলগে শত্ৰুক পৰাস্ত কৰিবলৈ বিচাৰিছে, শত্ৰুক আক্ৰমণ কৰিবলৈ তেওঁলোকৰ দলটো একেলগ হৈ মন দল প্ৰাণ একেলগ হৈ তেওঁলোক বিৰোধী ভাৰতীয় জনতা পাৰ্টীৰ বিপক্ষে একেলগে যুঁজ দিব লাগিব। তেনেকুৱা এটা দলৰ মনৰ মিল নাই, তেওঁলোকৰ মাজত বহুতেই কাজিয়া। সেই দলটো কেতিয়াবা একতা হ'ব পাৰে নেকি? বিৰোধী অসমত দূৰ দূৰলৈ 25 বছৰলৈ বিৰোধী অসমক পাহৰি যাওক। বিজেপিৰ উন্নয়নৰ লগত, ভাৰতীয় জনতা পাৰ্টীৰ উন্নয়নৰ লগত অসমবাসী আছে। প্ৰত্যেক অসমীয়া এতিয়া ৰৈ আছে 2024টো আহক, আমি নিৰ্বাচনত ভোটটো দি আকৌ বিজেপি চৰকাৰখন আনিব লাগিব, আকৌ অসমলৈ উন্নয়ন আনিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।